আজি সব তেওঁলোকক আমি 12 তাৰিখে নোটিছ দিয়া হৈছিল আৰু এটা হৈছে এখিনি ৰেলৱেৰ মাটি এখিনি ফৰেষ্টৰ মাটি আৰু আমি কোনো ফোর্স কোনো জেসিবি বা কোনো তেনেকুৱা পুলিচৰ ফোর্স ইউজ কৰিব আমি বিচৰা নাই ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা পাতিছো তেওঁলোকে কথাখিনি বুজি পাইছে আৰু তেওঁলোকে খালি কৈছে যে পৰীক্ষা তেওঁলোকৰ চলি আছে কোনোবা এটুকুৰা জায়গাত অকমান যিসকল ধৰি লওক এতিয়া প্ৰায় 10,000 মান ইয়াত মানুহ 8ৰ পৰা 10,000 মানুহ আছে বুলি কৈছে তাৰে প্ৰায় 80% মানুহে নিজে এতিয়া আপোনালোকে দেখিছে নিজাববীয়াকৈ তেওঁলোকে খুলি লৈছে আৰু চৰকাৰৰ তৰফৰ পৰা আমি জেসিবি লৈ ফোর্স ইউজ কৰি কাৰবাৰ ঘৰ দুৱাৰ ভাঙি দিবলৈ আমি ভাল নাপাওঁ খালি এটা যেহেতুকে সরকারি মাটি এটুকুৰাত বা বিশেষকৈ ৰেলৱেৰ মাটি টুকুৰাত আজি বসবাস হৈছিলে যিখিনি মানুহৰ একেবাৰে নাই তেওঁলোকে অনুৰোধ কৰিছে পৰীক্ষাৰ সময়লৈকে আমি কোনোবা এটুকুৰা জায়গাত নিশ্চয় সেইটো এটা মানৱীয়তাৰ এটা কথা আছে সেইখিনি জায়গাত আমি তেওঁলোকক থাকিবলৈ পৰীক্ষাখিনি দিবলৈ আমি দিম আৰু মহিলাসকল আপোনালোকে দেখিছে বা সকলোৰে লগত আমাৰ কথা হৈছে তেওঁলোকে মান্তি হৈছে আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে এইখিনি খালি কৰি গুচি যাব ইতিমধ্যে সব প্ৰায় 60% মানুহ গুচিয়ে গৈছে হয়নে নহয় সেইটো কথা এতিয়া সুকলমে বস্তুখিনি আমাৰ এই কাৰ্যসূচী হৈ যাওক মই সকলোকে এই অনুৰোধ জনাব বিচাৰিম যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আৰু প্ৰশাসনৰ তৰফৰ পৰা আমি কোনো মই আকৌ এবাৰ কৈছোঁ যে আমি কোনো পুলিচ ফোর্স হওক বা আমি জেসিবি লৈ কাৰবাৰ ঘৰ ভাঙি দিয়া এই তেনেকুৱা ধৰণৰ একো কাম আমি কৰিব নিবিচাৰোঁ আমি তেওঁলোকক অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে আমাৰ অনুৰোধ মান্তি হৈছে হয় এতিয়া আপোনালোকে দেখিছেই যে আমাৰ মৰিগাঁও জিলাৰ শিলভাঙাত জাগিৰোড শিলভাঙাত উচ্ছেদৰ জাননী আপোনাৰ ৰেলৱে বিভাগৰ পৰা দিয়া হৈছিলে তেওঁলোকে 10 দিনৰ সময় দিছিলে ইতিমধ্যে 10 দিনৰ সময়সীমা উকলি যোৱা বুলি আমি জানিবলৈ পাৰিছোঁ আৰু প্ৰশাসনে আজি তেওঁলোকক উচ্ছেদৰ কাৰণে আহিছে তো ইয়াত এটা দেখা গৈছে যে প্ৰশাসনক আমি এটা অনুৰোধ জনাইছিলোঁ আমি আমচুৰ ফালৰ পৰা তেওঁলোকক এটা সহযোগিতা কৰিম বুলি কৈছিলোঁ আৰু আমি এটা অনুৰোধ জনাইছিলোঁ যে কোনো ধৰণৰ বুলডোজাৰ চলাব নালাগে যেহেতুকে মানুহখিনি ইয়াৰ পৰা গুচি যাব বুলি পেলাই উইলিংলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে প্ৰায় 60% মানুহ ইয়াৰ পৰা গুচিয়ে গৈছে আজিৰ তাৰিখত এতিয়া বাকি যি 40% মানুহ আছে তেওঁলোকে ওলাই যাব তে প্ৰশাসনে আমাক সহযোগিতা কৰিছে বা আমাৰ কথাৰ লগতো তেওঁলোকে সহমত দিছে যে মানুহখিনিৰ লগত ইতিমধ্যে আলোচনাও হৈছে যে মানুহখিনি গুচি যাব কিন্তু এটা কথা ইয়াতে আহি দেখা গৈছে যে বহু মানুহৰ আপোনাৰ ইতিমধ্যে আপোনাৰ তেওঁলোকৰ থাকিব জগা নাই কোনো এডোখৰ ঠাই নাই তেওঁলোকে যে থাকিব তেনেকুৱা এটা জায়গা নাই কিছু মানুহ ক'বাত ছেডেলি বেডিল হৈ গৈছে যদিও প্ৰায় যথেষ্ট সংখ্যক মানুহৰ থকা জায়গা নাই আমি প্ৰশাসনক এটা অনুৰোধ জনাইছিলোঁ ডিচি মহোদয়ক এটা অনুৰোধ জনাইছিলোঁ যে তেওঁলোকক অন্তত অস্থায়ী শিবিৰ এটা যেহেতুকে পৰীক্ষা চলি আছে অস্থায়ী শিবিৰ এটা বনাই দিয়াৰ ব্যৱস্থা কৰক প্ৰশাসনে আমাক আশ্বাস দিছে বিশ্বাস দিছে যে তেওঁলোকক এটা এটুকুৰা ঠাই অস্থায়ী হিচাপে দিয়া হ'ব বুলি পেলাই আমি ইতিমধ্যে জানিবলৈ পাইছোঁ আৰু আমাৰ ইয়াৰ পৰা মানুহ কোনো ধৰণৰ হেৰি কৰিব নাই গোটেই মানুহখিনি এতিয়া ইতিমধ্যে উইলিংলি ওলাই যাব ওলাইছে আৰু ওলাই যাব তেওঁ